গাইস ৰবিন ব্লকে আন এটি নতুন ভিডিঅ লৈ আপোনালোকৰ মাজত আকৌ আহিছো আপোনালোকে চাব আৰু শেষলৈকে চাব তেতিয়া আপোনালোকে গম পাব যে আজিৰ ভিডিঅটো মই কিহৰ ওপৰত প্ৰস্তুত কৰিছো আৰু ভিডিঅৰ বিষয়বস্তু কি আৰু যিসকলে আজি প্ৰথম আহিছে ৰবিন ব্লগত তেওঁলোকে প্ৰথমে সাবস্ক্ৰাইব কৰি ল'ব তাৰ পিছত ভাল লাগিলে লাইক শেয়াৰ আৰু কমেন্ট বক্সত কমেন্ট এটা দিব আপোনালোকে জানে যে এতিয়া কি যুগ চলি আছে কলি না কলকি যুগ এটা কোনো ঠিৰাংকে ক'ব পৰা নাই যিয়ে নক বাৰু যিয়ে যুগ নচলক কিয় এই বিষয়ে মই ক'বলৈ নাযাওঁ কিন্তু এটা কথা হৈছে কি যে আমি ধৰ্মক লৈ আমি ধৰ্ম মানে আমাৰ মাজত বিভাজন সৃষ্টি কৰিব নালাগে ধৰ্মক লৈ আমাৰ মাজত ভেদাভেদ হ'ব নালাগে ধৰ্মক লৈ বা কোনো ধৰ্ম নকয় যে নিজৰ ধৰ্মৰ বাহিৰে আন ধৰ্মক ঘৃণা কৰিবলৈ নকয় কিন্তু কথা হ'ল যে আজি মই এই বিষয়টো লৈ আহিছো যে আমি ধৰ্মক লৈ কিছুমান কাম কৰোঁতে যে বাধা নিষেধ কৰাৰ কৰি আহিছে গতিকে এই বিষয়ে মই আপোনালোকৰ মাজত লৈ আহিছো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব গাহৰি ফাৰ্ম খুলিলে এঘৰীয়া কৰা মানুহবোৰে নিবনুৱা সংস্থাপনৰ বাবে কেতিয়াবা কিবা পদক্ষেপ লৈ পাইছেনে কাৰোবাৰ ব্যৱসায় কৰিবলৈ 2 টকাৰ লোন হিচাপে দি পাইছেনে গাহৰি খাব পাৰে কিন্তু পুহিলে জাত যোৱা বুলি ভবা কোন মানুহবোৰ এইবোৰ অসমৰ থলুগিৰি যুৱক যুৱতীয়ে ব্যৱসায় কৰিবলৈ 2 টকা দি সহায় কৰিবলৈ নাহে কিন্তু কোনে কি পুহে তাৰ ঠিকা ল'বলৈ যায় এই সকলক কোনে অধিকাৰ দিয়ে শংকৰদেৱ মাধৱদেৱ কোনদিনা কাক গাহৰি পুহিবলৈ বাধা দিছিল তাৰ তথ্য প্ৰমাণ লাগে অন্যথা শংকৰদেৱ নাম লৈ দাদাগিৰি বন্ধ হ'ব লাগে গাহৰি পোহাৰ বাবে পুনৰ এঘৰীয়া হ'ল এটা পৰিয়াল এই ঘটনাটোক লৈ উত্তাল হৈ পৰিছে সামাজিক মাধ্যমত এইদৰে খুব উজাৰিলে জনপ্ৰিয় অধ্যাপিকা আশ্ৰয়িকা বৰাই বাংগালোৰ উচ্চ শিক্ষা গ্ৰহণ কৰি 7 বছৰ চাকৰি কৰি এই চাকৰি বাদ দি এজন যুৱকে এবুকু আশালৈ উভতি আহিছিল ঘৰলৈ ইচ্ছা আছিল গাঁৱত থকা নিজ মাটিতে কিবা এটা কৰিব পশুপালনৰ জৰিয়তে আত্মনিৰ্ভৰশীল হোৱাৰ লগতে আন দুজনকে দিব সংস্থাপন এই আশাৰে যুৱকজনে ইটোৰ পিছত সিটো ফাৰ্মৰ জৰিয়তে যাত্ৰা আৰম্ভ কৰিছিল বিশ্ব শৰ্মা আগদিনা যুৱকজনে নিজৰ ফাৰ্মতে সংযোজন কৰিছিল সৰুকে এটা গাহৰি ফাৰ্ম কিন্তু গাহৰি ফাৰ্ম খোলাৰ পাছতে যুৱকজনৰ পৰে ৰাইজৰ ৰখত খবৰটো শুনি হতবাক যুৱকজন গাহৰি ফাৰ্ম খোলাৰ অপৰাধত যুৱকজনৰ পৰিয়ালক ৰাইজে এঘৰীয়া কৰিছে এই ঘটনাটো সাংঘাতিক হৈছে মৰিগাঁও জিলাৰ হবিবৰৰ ৰঙাবাৰীৰ বৰি গাঁৱত দীপংকৰ নাথ নামৰ এই যুৱকজনৰ বিৰুদ্ধে ৰাইজে লৈছে চৰম সিদ্ধান্ত মই একচুৱেলি 2014তে বেংগলোৰ গৈছিলোঁ তাতে মই পঢ়া শুনা চাকৰি টোটেল 7 বছৰ কৰিলোঁ তাৰপিছত মই ঘৰলৈকে ঘূৰি আহিলোঁ গাঁৱতে কিবা এটা কৰিম বুলি মই ঘৰলৈকে ঘূৰি আহিলোঁ আহি পেলাই মই এই ফাৰ্মিং ছেক্টৰতে সোমালোঁ প্ৰথমতে মই লেয়াৰ ফাৰ্ম কৰিলোঁ তাৰপিছতে ফিচাৰীত সোমালোঁ তাৰপিছতে এতিয়া মানে মই ব্ৰইলাৰ গাহৰি কামটো ষ্টাৰ্ট কৰিছিলোঁ যোৱা শনিবাৰৰ পৰা মই মানে গাহৰি ফাৰ্মৰ কাৰণে ষ্টাৰ্ট কৰিছোঁ গাহৰি সোমোৱাইছোঁ আহি তাৰপিছতে গাহৰি সোমোৱাৰ কাৰণে এতিয়া যোৱাকালি আমাৰ ঘৰত মানে বিশ্বকৰ্মা পূজা পাতিছিল পূজা পতাৰ কাৰণে গাঁৱৰ যিখিনি মানুহক ধৰক নামতি পাৰ্টি এটা আছিলে সেই পাৰ্টিটোক আমি নিমন্ত্ৰণ জনাইছিলোঁ তেতিয়া মানে সিহঁতে মোক গাহৰি পোহাৰ কাৰণে আমাৰ ঘৰত মানে নাম গাব নাহিলে সিহঁতে মানে সেইখিনি কামখিনি কৰিব নাহিলে কিন্তু যোৱাকালি পৰহি দিনাখন ৰাতিলৈকে আমি নামঘৰতে একেলগে আছোঁ চবে এনে গাঁৱত পাঠ পঢ়ে ভাদ মাহৰ বুলি তাতে ভোজ ভাত খোৱা হৈছিল আমি একেলগে আছোঁ একো তাতে কোৱা নাছিলে কিন্তু পিছদিনাখন ৰাতিপুৱা যেতিয়া নামঘৰত পৰখনীয়া নাম হয় নাম হোৱাৰ সময়তে সেই যিকেইজন মানুহে নাম গাব আহে সেইকেইজন মানুহে আলোচনা কৰি পেলাই ধৰক মানে আমাকো ডাইৰেক্ট কোৱাহি নাই কিন্তু বস্তু হৈছে কি সেই যিটো পাৰ্টিক নিমন্ত্ৰণ জনাইছিলে সেই নিমন্ত্ৰণ কৰা পাৰ্টিটোক মানে সিহঁতে মানা কৰিছে যে আপোনালোকে তাত যাব নোৱাৰে কাৰণ সিহঁতে গাহৰি পুহিছে সেইটো খবৰটো পাই আমি সভাপতি ছেক্ৰেটাৰীৰ ঘৰত গ'লোঁ আৰু দুজনমান মুখিয়াল মানুহ আছিলে নামতি হওক আৰু তাৰপিছতে পাঠেক গোটেইখিনি আহি পেলাই মানে আমাৰ সিহঁতে আলোচনা কৰিলে যে যিহেতু মানে গাঁৱত হেৰি হৈছে অলৰেডি এজন মানুহ গাহৰি পোহাৰ কাৰণে বাহিৰ কৰি থৈ দিছে গতিকে এতিয়া আপোনালোকে আকৌ কৰিছে গতিকে আপোনালোকক বাহিৰ কৰিব নোৱাৰে আৰু সভাপতিজনে স্পষ্টভাৱে কৈ দিছে যে যেতিয়ালৈকে মই সভাপতি হৈ আছোঁ তেতিয়ালৈকে এই মানে আমাৰ খেলত গাহৰি পুহিব নোৱাৰিব কোনো গাহৰি পুহিব মই নিদিওঁ
এতিয়া সেই কথাটো হৈছে কি এতিয়া মই সংস্থাপিত মই কাম এটা কৰিছোঁ মোৰ লগতে আৰু দুজন ল'ৰাক মই কামত লগাইছোঁ এতিয়া তেওঁলোকে মোক দেখি পেলাই আৰু দুজন চাৰিজন ল'ৰাই কাম কৰিব এই অকল পিগাৰী বুলি নহয় যিকোনো কামতে কাম কৰিব কিন্তু এতিয়া তেওঁলোকে সেনেকুৱা যদি কেঁকুৰা নিচিনাকৈ টানি থাকে তেতিয়াহ'লে কামখিনি কেনেকৈ আগবাঢ়িব বা ল'ৰাবিলাকে কেনেকৈ কাম কৰিব এনেই থাকে বহুত ল'ৰা এতিয়া বৰ্তমান নিবনুৱা জ্বলন্ত সমস্যাত জৰ্জৰিত অসম এনে ক্ষেত্ৰত দীপঙ্কৰ নাথৰ এনে পদক্ষেপক সন্মান জনাই ৰাইজে দিব লাগিছিল গামোচা কিন্তু দিলে এঘৰীয়া কৰাৰ দৰে চৰম শাস্তি দীপঙ্কৰ পূজাৰ দিনা মহাপ্ৰসাদ আৰু বিভিন্ন নৈবেদ্য সাজু কৰি ৰাইজক মাতিছিল নাম প্ৰসংগৰ বাবে কিন্তু কোনো নাহিল দীপঙ্কৰ ঘৰলৈ ফলত পৰি থাকিল প্ৰসাদ আৰু সকলো নৈবেদ্য অৱশেষত উপায়হীন হৈ দীপঙ্কৰৰ মাতৃয়ে জ্বলাই দিলে এগছি চাকি কিন্তু ৰাইজলৈ গোটোৱা প্ৰসাদ দীপঙ্কৰ মাতৃয়ে পেলাই দিলে পুখুৰী এটা হৈছিলে যে মই অলৰেডি মানে গাঁৱৰ এটা নামতি দল আছিলে সেই নামতি দলটো মই এসপ্তাহৰ আগত মানে খবৰ কৰিছিলোঁ তেওঁলোকো আহিম বুলি কৈছিলে মই বয় বস্তু চব যোগাৰ কৰিলোঁ আৰু যোৱাকালি আছিলে সংক্ৰান্তি মানুহখিনিক আমি কালি নিমন্ত্ৰণ কৰিছিলোঁ তাৰ আগদিনাখন মানে আমাৰ যিটো মায়ঙীয়া খেলৰ নামঘৰ আছিলে তাত ভাগৱত পাঠ হৈ থাকে সেইদিনা ভাগৱত পাঠ ৰাখা বুলি পেলাই মানে আমিও আছিলোঁ তাত আমিও আছোঁ মানে সেই ভোজটোত আমি অংশগ্ৰহণ কৰিছিলোঁ কিন্তু ৰাতি 11টা বাজিলে আছোঁ আমি তাত তেওঁলোকে আমাক একো এটা ইংগিতেই নিদিলে অন্ততঃ আমাক যদি ক'লে হয় যে তহঁতৰ এনেকুৱা এটা গম পাইছোঁ গতিকে তহঁতে অলপ হেৰি কৰ দে বয় বস্তু যোগাৰ কৰিব নালাগে তেওঁলোকে কিন্তু সেইটো আমাক একোৱে নজনালে তাৰ বাহিৰে মানে কালি আমাক 11টামান বাজিত খবৰটো দিছে আৰু তেওঁলোকৰ মানুহ পঠোৱা নাই নামতি দলৰ যিগৰাকী মানুহ আছিলে মোৰ ঘৰৰ ওচৰতে তেওঁ আহি মোক কথাটো জনাইছে যে বৈদেউ এনেকুৱা কথা আপোনালোকৰ ঘৰত আমাক এতিয়া আহিবৰ কাৰণে খেলৰ ৰাইজে মানা কৰিছে তাৰপিছতে মই তেতিয়া ক'লোঁ কোনে মানা কৰিছে কৈছে এনেকুৱা হেৰি সভাপতি আৰু ছেক্ৰেটাৰী সভাপতিয়ে যেতিয়া মানা কৰা বুলি ক'লে কাৰণ মোৰ ঘৰত সকাম এটা পাতিছোঁ যেতিয়া মইতো তেওঁলোকৰ ওচৰলৈ যাব লাগিব কি বা ভুল কৰিলোঁ মই তেওঁলোকৰ ওচৰলৈ যেতিয়া যাওঁ তেওঁলোকে মানে এটাই ক'লে যে তহঁতৰ ঘৰত ধৰি লওক আজি গাহৰি পুহিছে গতিকে গাহৰি পোহাৰ কাৰণত আমি একো কৰিব নোৱাৰিম এই ঘটনাৰ পাছতে একে গাঁৱৰে এজন নিবনুৱা যুৱক প্ৰেমানন্দ নাথেও আনিছে গুৰুতৰ অভিযোগ গাহৰি পালন কৰাৰ বাবে 4 বছৰ পূৰ্বে সমাজৰ পৰা এঘৰীয়া কৰিছিল এই পৰিয়ালটোক ৰাইজে এঘৰীয়া কৰিলেও বৰ্তমান গাহৰি পালন কৰি উপাৰ্জন কৰি আছে যুৱকজনে বৰ্তমান 4 বছৰ হৈছে মই 2020 চনতে গাহৰি ফাৰ্ম ষ্টাৰ্ট কৰিছিলোঁ প্ৰায় গাহৰি ফাৰ্ম খোলা 4 মাহ মানলৈ মোৰ কোনো প্ৰভাৱ নাছিলে মোৰ খুৰা এজনো ঢুকাইছিলে খুৰাজন ঢুকোৱাৰ পিছত ধৰি লওক ঘৰত আমাৰ ৰাইজক মাতি পেলাই ধৰি লওক আপোনাৰ ভোজ এটা আয়োজন কৰিছিলোঁ ভোজটো খালে ৰাইজে কিন্তু ৰাতি ভোজটো খোৱাৰ পিছত ৰাতিপুৱাৰ পৰা মানে গাঁৱত এটা প্ৰচাৰ হৈছে যে সেই গাহৰি পইচা তাক সমাজত বাহিৰ কৰিব লাগে এনেকৈ কৰি আপোনাৰ মই গাঁৱৰ বহুত কেইজন মুখীয়াল সভাপতি ছেক্ৰেটাৰী ওচৰত কাষ চাপিছিলোঁ কিন্তু কোনো পধ্যে মান্তি নহয় কাৰণ তেতিয়া মই অকলশৰীয়া আছিলোঁ মোক গোটেই ৰাইজে মানে হেঁচা মাৰি ধৰিলে চব ফালৰ পৰা মোক বহিষ্কাৰ কৰিলে গাঁৱৰ পৰা বহিষ্কাৰ কৰিছে আমাৰ ৰাইজৰ যেনে ফিচাৰী মাছ ভাগ পোৱা যায় বিহু সংক্ৰান্তি এনেকৈ তাৰ পৰা আমাক বহিষ্কাৰ কৰিছে এতিয়া প্ৰশ্ন হৈছে এনে সমাজ ব্যৱস্থাই কিমান দীপঙ্কৰ জীৱন জিনাৰ সপোন ভাঙিব নিবনুৱাই কিদৰে নিজৰ ভৰিত থিয় দিব হেল্ল' গাইজ আপোনালোকে চাই আছে ৰবিন ব্লগ ইউটিউব চেনেল